ঠিক আছে মনে রাখি কৰি থাকা মানে ৰখি দিবা হয় পদূলিৰ মুখত হেঁপাহৰ ৰঙালী বিহু প্ৰতিগৰাকী অসমীয়া এতিয়া ব্যস্ততাৰ অন্ত নাই এই মুহূৰ্তত মই গহপুৰৰ নিগমত আছোঁ আৰু নিগমৰ পৰিৱেশ দেখাব ND24 দৰ্শকসকলক কেমেৰা সহযোগী নিবিৰে পূৰ্বজ্যোতি নিগম চাৰিআলি যুৱ সমাজৰ উদ্যোগত ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত অভিজ্ঞ বিহু প্ৰশিক্ষকৰ তত্ত্বাৱধানত আচলতে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আমি পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ প্ৰতিগৰাকী এতিয়া অসমীয়া খুবেই ব্যস্ত কি নাচনী কি ঢুলীয়া কি শিপিনী আৰু এয়া হৈছে গহপুৰৰ নিগমৰ পৰিৱেশ আচলতে কণ প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীক আচলতে ইয়াত প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে আমি এটা সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ আমাৰ লগত প্ৰশিক্ষকগৰাকী আছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ খুব সুন্দৰ এক পৰিৱেশ এটা ভিতৰুৱা অঞ্চল যিহেতু বিহু পালেহি কি ক'ব বিচাৰিব প্ৰথমতে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ মই ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু খুব ভাল লগা এটা পৰিৱেশ আচলতে ইমানখিনি কৰ্মশালাত গৈ আছোঁ কিন্তু নিগমৰ পৰিৱেশটো অকণমান সুকীয়া আপোনালোকে হয়তো দেখিছে প্ৰায় 200ৰো ওচৰা-ওচৰি যিখিনি ষ্টুডেণ্ট আছে তাৰোপৰি অভিভাৱক তাতকৈ বেছি মানে গোটেই ওচৰ পাজৰ যিমান ৰাইজ আছে সকলোৱে আহি ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে আৰু উদযাপন সমিতিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকেও ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে মানে পৰিৱেশটো এটা বেলেগ হৈ গৈছে আৰু ময়ো খুব সৌভাগ্য আচলতে এইকণ পৰিৱেশত অকণমান সাক্ষী হ'বলৈ পোৱাৰ কাৰণে আৰু মোৰ খুব ভাল লাগিছে আপুনি যদি বিহুৰ জৰিয়তে অসমত এটা নাম ইতিমধ্যে লৈছে আকৌ এটা যদি বিহুৰ এফাকি যদি হয় ভাল হ'ব
হয় বাৰু ৰাইজে অকণমান মৰম দিছে তাৰ বাবে ৰাইজকো বহুত বহুত ধন্যবাদ জনাইছোঁ বিহুৰ বতৰ গতিকে এফাকি যোজনাকে গাই দিছোঁ জানো এই পাছফালৰ চোতালত তাতে বৈ আছিলোঁ ঐ ঘনাই মাৰিছিলোঁ ঐ মাকো অহায় এই কোনেনো বজালে এই মহৰ শিঙৰ পেপাতি ঐ ঘৰত মই কেনেকৈ থাকোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি দেখুৱাইছোঁ গহপুৰৰ নিগমৰ পৰা পূৰ্বজ্যোতি নিগম চাৰিআলি যুৱ সমাজৰ উদ্যোগত আচলতে ৰঙালী বিহুৰ প্ৰাকক্ষণত অভিজ্ঞ বিহু প্ৰশিক্ষকৰ দ্বাৰা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা ইতিমধ্যে চলি আছে আমাৰ লগত উদ্যোক্তাসকল আছে চেষ্টা কৰিম আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ খুব এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে কিমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে হয় প্ৰায় ইয়াত আমাৰ 150মান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু পূৰ্বজ্যোতি আমাৰ কৃষিপাম নিগমৰ বিশেষকৈ সংস্কৃতিৰ দিশত যথেষ্ট আগবঢ়া ল'ৰা ছোৱালীবিলাক গতিকে এইটো এটা খুব সুন্দৰ পদক্ষেপ কৰিছে আৰু যদি অলপ কৰ্মশালাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰায়সংখ্যক ছাত্ৰ ছাত্ৰীসকলক যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে মই আশা কৰিছোঁ যে পূৰ্বজ্যোতি কৃষিপাম নিগমৰ ছাত্ৰ ছাত্ৰীসকল কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া বুলি আমি আগবঢ়া পাৰিব বুলি আমি ভাবিব পাৰোঁ নিশ্চয় আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কওকচোন এটা সুন্দৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে যিটো বিহু পালেহি কি ক'ব বিচাৰিব সৰ্বপ্ৰথমে অসমবাসী ৰাইজলৈ আগতীয়াকৈ আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ গাঁওখনৰ যুৱকসকলৰ উদ্যোগত আমি এই কৰ্মশালাখন অনুষ্ঠিত কৰি আছোঁ বিহু আচলতে আমাৰ প্ৰাণ বিহু আমাৰ আৱেগ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বিহুক যাতে সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰে তাৰ বাবে আমি এই কৰ্মশালাখন অভিজ্ঞ বিহু প্ৰশিক্ষকৰ দ্বাৰা আয়োজন কৰি আছোঁ আৰু আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসটো অনাগত দিনত অব্যাহত থাকিব নিশ্চয় আপোনালোকৰ মাজলৈ আহিছোঁ কওকচোন বিহু যিটো অসমীয়াৰ প্ৰাণ বিহু অসমীয়াৰ স্বাভিমান আৰু যি আপোনালোকৰ কৰ্মশালা আয়োজন কৰিছে তাৰ আঁৰত আপোনালোক আচলতে আছে কি ক'ব বিচাৰিব আমি পূৰ্বজ্যোতি নিগম চাৰিআলি যুৱ সমাজৰ সৌজন্য 25 দিনীয়া কাৰ্যসূচীৰে যি আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ এই কৰ্মশালা আমাৰ সামৰণি পৰিব অহা 10 এপ্ৰিল তাৰিখে ইয়াত প্ৰায় 150ৰো অধিক ল'ৰা ছোৱালী ইয়াত আছে আৰু তেওঁলোকে যথেষ্টখিনি শিকিছে এনেকুৱা এটা পৰিৱেশ আমি আগতে দিব পৰা নাছিলোঁ এতিয়া উঠি অহা প্ৰজন্মখিনিয়ে এনেকুৱা এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ জৰিয়তে আমি যাতে ইয়াৰ পৰা অলপ হ'লেও সাংস্কৃতিক ল'ৰা ছোৱালীখিনি অলপ আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাই আছোঁ কি হ'ব বিহুটো বিহু বুলি ক'লে আমি বঢ়িয়া গতিকে আমি গোটেই আমাৰ লগৰখিনি লগ লাগি এটা কৰ্মশালা ভাবিলোঁ ভাল লাগিছে এতিয়া বহুত মনটো ভাল লাগে অন্ততঃ আমি ছাকচেছ ভাল লাগিছে প্ৰশিক্ষণ দিছে আপোনালোকে কি ক'ব বিচাৰিব কিমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ইয়াতে বহুত ভাল লাগিছে প্ৰায় 150ৰ ওপৰত আছে ল'ৰা ছোৱালী আমাৰ নিমুৰিৰ পৰা আমাৰ টপিকখঙীয়া আগত পুৰণা নাচনী আমাৰ দলৰে আছিলে তেওঁ আহিছে আজি বহুত ভাল লাগিছে আপোনাৰ ওচৰত আহিছোঁ যিটো আপোনাৰ এটা চিনাকি নাম আপুনি বিহুৰ ক্ষেত্ৰত আপুনি বহু বছৰ ধৰি জড়িত হৈ আছে কি ক'ব নিগমলৈ আহি কেনেকুৱা লাগিছে সঁচাকৈ নিগমলৈ আহি বহুত ভাল লাগিছে ইয়াৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা সৰু সৰু ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিছে তাৰ কাৰণে তেখেতলোকক সৰ্বপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি উদ্যোক্তাসকলে নিমন্ত্ৰণ কৰি আনিলে তেখেতলোকক তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ সকলোটিকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব গহপুৰ এটা যিটো ভিতৰুৱা অঞ্চল কিন্তু তেওঁ আপোনালোকে প্ৰতিটো অনুষ্ঠান আপোনালোকে পাতে বিহুৰ ক্ষেত্ৰতো পিছ পৰি ৰখা নাই কি ক'ব আটাইতকৈ আচল কথা হ'ল বিহু অসমীয়াৰ প্ৰাণ হেঁপাহৰ এই ৰঙালী বিহুটি যদি আমি নাপাতোঁ তেতিয়াহ'লে কেনেকৈ থাকোঁ এনেধৰণে এটি বিহুগীতো আছে এতিয়া কথা হ'ল কি আমি পূৰ্বজ্যোতি কৃষিপাম নিগম গাঁওখন অতীতৰে পৰা আমি সংস্কৃতিবান গাঁও সদায় আমি চেষ্টা কৰি আহিছোঁ যাতে সংস্কৃতিৰ মাজেৰে কেনেকৈ ছাত্ৰ ছাত্ৰী তথা আমাৰ কণ কণ মইনামণিসকলক আমি আগবঢ়াই নিব পাৰোঁ সেয়েহে আমি নিগমৰ সন্মিলিত যুৱ সমাজে সৰ্বতো প্ৰকাৰৰ পৰা আমি সকলো ৰাইজৰ
সহযোগিতা বিচাৰি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু দেখা গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কণ পৰীক্ষাৰ্থীসকলে যথেষ্ট আগ্ৰহেৰে এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আচলতে প্ৰশিক্ষণ নহয়, এইটো ক্ষেত্ৰত আমি আখৰা বুলি ক'ব লাগিব, বিহু আখৰা কৰা হৈছে। গতিকে আমি সঁচাকৈ নিজে ধন্য মানিছোঁ আৰু যি কণ মইনাসকলৰ যি উৎসাহ, যি উদ্দীপনা, সেই উদ্দীপনাক আমি প্ৰণাম জনাইছোঁ, তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে অসমখনক এখন সাংস্কৃতিপ্ৰেমী ৰাজ্য হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ, সেয়া আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। নিশ্চয় মই পুনৰ দেখাব নোৱাৰিছোঁ, এয়া হৈছে গহপুৰৰ নিগমৰ পৰিৱেশ আৰু বিহু হৈছে অসমীয়াৰ প্ৰাণ, বিহু হৈছে অসমীয়াৰ স্বাভিমান। আৰু এনেদৰেই বিহুৰ প্ৰাক মুহূৰ্তত আচলতে 25 দিনীয়া এক কৰ্মশালাৰ আয়োজন কৰিছে পূৰ্বজ্যোতি নিগম চাৰিআলি যুৱ সমাজৰ উদ্যোগত। আৰু মই শেহতীয়া কিছু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।